বটদ্ৰৱা কাণ্ডক লৈ এবাৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱৰ মন্তব্য যে অসমত থকা বুলডোজাৰসমূহত ডিজেল ভৰাই ৰাখিবলৈ সময় হৈছে ইউপিৰ দৰে যোগী আদিত্যনাথৰ দৰে অসমত বুলডোজাৰ চলাব লাগিব বটদ্ৰৱা কাণ্ডক লৈ এবাৰ মন্তব্য আহিছে বিজেপিৰ নেতা শিলাদিত্যদেৱৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব ওলাইছো বটদ্ৰৱা কাণ্ডক লৈ শিলাদিত্যদেৱৰ প্ৰতিক্ৰিয়া আহিছে ইউপিৰ দৰে অসমত বুলডোজাৰ চলাব লাগে বিজেপি চৰকাৰ অহাৰ পাছত অসমত বুলডোজাৰ চলা আৰম্ভ হৈছে আমাৰ বুলডোজাৰসমূহত ডিজেল ভৰোৱাৰ সময় হ'ল খিলঞ্জীয়া মুছলমান সকলো ওলাই আহিব লাগে প্ৰতিবাদ কৰিব লাগে প্ৰতিবাদ নকৰিলে খিলঞ্জীয়া মুছলমান সকলে এই সকলক সমৰ্থন কৰি আছে বুলি বুজিব লাগিব জাগিৰোড আৰক্ষী থানাও জ্বলাই দিছিল সত্ৰ থানাও দখল কৰিছে অসমীয়া নাৰীৰ ওপৰত নিৰ্যাতন চলাই আহিছে অসমক বৃহত্তৰ বাংলাদেশ বনোৱা তেওঁলোকৰ উদ্দেশ্য বটদ্ৰৱা কাণ্ডক লৈ এবাৰ শিলাদিত্যদেৱৰ আহিছে বিস্ফোৰক মন্তব্য বুলডোজাৰ চলাই দিব লাগে উত্তৰ প্ৰদেশৰ দৰে শিলাদিত্যদেৱৰ বিস্ফোৰক মন্তব্য আহিছে বিজেপি চৰকাৰ অহাৰ পাছত অসমত বুলডোজাৰ চলা আৰম্ভ হৈছে আমাৰ বুলডোজাৰসমূহত ডিজেল ভৰোৱাৰ সময় হ'ল শিলাদিত্যদেৱৰ মন্তব্য খিলঞ্জীয়া মুছলমান সকলো এই কথাৰ প্ৰতিবাদ কৰি ওলাই আহিব লাগে খিলঞ্জীয়া মুছলমানসকল মনে মনে বহি থাকিব নালাগে প্ৰতিবাদ নকৰিলে খিলঞ্জীয়া মুছলমানে এই সকলক সমৰ্থন কৰি আছে বুলি বুজিব লাগিব জাগিৰোড আৰক্ষী থানাও তেওঁলোকে জ্বলাইছে সত্ৰও দখল কৰিছে শিলাদিত্যদেৱৰ মন্তব্য অসমীয়া নাৰীৰ ওপৰত নিৰ্যাতন চলাই আহিছে মইনবাৰী সত্ৰ তেওঁলোকে দখল কৰিছিলে 1950 চনত অসমক বৃহত্তৰ বাংলাদেশ বনোৱাই তেওঁলোকৰ উদ্দেশ্য এবাৰ বটদ্ৰৱা কাণ্ডক লৈ প্ৰাক্তন বিধায়ক আৰু বিজেপিৰ নেতা শিলাদিত্যদেৱৰ বিস্ফোৰক মন্তব্য বুলডোজাৰ চলোৱা আৰম্ভ কৰিব লাগে ডিজেল ভৰাই বুলডোজাৰসমূহ ৰেডি কৰি ৰাখিব লাগে যোগী আদিত্যনাথৰ দৰে অসমতো বুলডোজাৰ চলাব লাগে আৰু এনকাউণ্টাৰ কৰিব লাগে এয়া মন্তব্য আহিছে বিজেপিৰ নেতা শিলাদিত্যদেৱৰ আমাৰ তাত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো কি ক'লে শিলাদিত্যদেৱে যিয়ে নহওক আজি বিজেপি চৰকাৰ অহাৰ পিছত অলপ বুলডোজাৰ চলা আৰম্ভ কৰিছে আৰু মই ভাবোঁ ইউপিত যেনেকৈ বুলডোজাৰ চলি আছে তেনেকৈ ভালকৈ যদি বুলডোজাৰ অসমত চলাই দিব পাৰে আৰু কিছুমান যদি এনকাউণ্টাৰ হয়ও কাৰণ আমি বচাই লাভ নাই আপুনি ভাবি চাওক তেওঁলোকে যদি পুলিচক মাৰিব পাৰে তেওঁলোকে যদি পুলিচ ষ্টেচন জ্বলাই দিব পাৰে তে কালিতো সাধাৰণ মানুহৰ ঘৰত জ্বলাই দিব তেওঁলোক সাধাৰণ অসমীয়া ল'ৰাক তেওঁলোকে হত্যা কৰিছে কেইদিনমান আগতে এইকাৰণে এই পৰিস্থিতি কণ্ট্ৰল কৰাৰ কাৰণে এটাই ৰাস্তা হ'ল কাৰণ যিবিলাক মানুহ নহয় যিবিলাক পশুৰ নিচিনা ৰাখিব লাগিব কাৰণ তেওঁলোকে যদি আপুনি ট্ৰেইনিং দিব নোৱাৰে আমাৰ ঘৰতে যেতিয়া আমি কুকুৰৰ পোৱালি আনো সেই কুকুৰৰ পোৱালিটোক আমি ট্ৰেইনিং দিয়াৰ পিছতে কুকুৰটো কিন্তু পোষ মানি যায় তেতিয়াহ'লে আপুনি যি ক'ব তেনেকৈ চলিব কুকুৰটোক যদি আপুনি ভালকৈ ট্ৰেইনিং নিদিয়ে তেতিয়া য'ত ত'ত হাগিব যাতা খাব যাক তাক ভুকিব যাক তাক কামুৰি দিব সেইকাৰণে কুকুৰক যেনেকৈ আমি ট্ৰেইনিং দিব লাগে আৰু মানে ঘৰত আমি তাক ডমেষ্টিকেট কৰিব লাগে তেনেকুৱা বাংলাদেশী মুছলমান যিসকল আহিছে তেওঁলোকক যদি আমি এৰি দিওঁ আৰু খালি মাদ্ৰাছা ট্ৰেইনিং লৈ থাকে তেতিয়াহ'লে কিন্তু অসম বচোৱা টান হ'ব যোগী আদিত্যনাথে যেনেকৈ বুলডোজাৰ চলাইছে মই জানো যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো সেই দক্ষতা আছে খালি কথাটো হ'ল যে এতিয়া আমাৰ বুলডোজাৰবিলাকত ডিজেল ভৰোৱা সময় হৈ গ'ল সেই বুলডোজাৰবিলাক যেন মানে গুদামত পৰি নাথাকে তাৰ ব্যৱস্থা যদি কৰি লোৱা যায় তেতিয়া মই ভাবোঁ যে অসমক আমি একদম জাগাত আকৌ লৈ আহিব পাৰিম যে আমি যিসকলক খিলঞ্জীয়া বুলি কওঁ খিলঞ্জীয়া মুছলমান বুলি কওঁ তেওঁলোকক কিন্তু ওলাই আহিব লাগে তেওঁলোকে ওলাই আহি প্ৰতিবাদ কৰিব লাগে গৰিহণা দিব লাগে তেতিয়াহ'লে কি হ'ব অসমীয়া সমাজ যিটো সদায় তেওঁলোকক মৰম স্নেহ দি আহিছে যি খিলঞ্জীয়া মুছলমানসকলক সেইটো আৰু গভীৰ হ'ব আৰু শক্তিশালী হ'ব আৰু নহ'লে এয়া বুজিব পৰা যাব যে যিসকল থলুৱা মুছলমান আছে খিলঞ্জীয়া মুছলমানসকল আছে তেওঁলোকেও পেটে এই মানুহখিনিক সমৰ্থন কৰি আছে তেওঁলোকৰ এজেণ্ডা পূৰণ কৰিবৰ কাৰণে কাৰণ আগতো আমি দেখিছোঁ অসমত
বিভিন্ন ঠাইত তেওঁলোকে এনেকুৱা পুলিচ ষ্টেচন জ্বলাই দিয়া আৰু তাৰ পূৰ্বে আমি অলপ দিন আগতো দেখা পাইছিলোঁ যে জাগিৰোড পুলিচ ষ্টেচন তেওঁলোকে জ্বলাই দিছিল, আক্ৰমণ কৰিছিল তেওঁলোকে। আৰু বিভিন্ন সময়ত তেওঁলোকে তেনেকৈ সত্ৰ ধ্বংস কৰিছে, সত্ৰৰ মাটি বেদখল কৰিছে, মন্দিৰৰ মাটি বেদখল কৰিছে, অসমীয়া নাৰীৰ ওপৰতে তেওঁলোকে নিৰ্যাতন চলাই গৈ আছে, বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰি গৈ আছে অসমীয়া মানুহৰ ওপৰত। আৰু এইখিনি মানুহ যাক আমি বাংলাদেশী মুছলমান বুলি কওঁ, তেওঁলোকৰ কোনো কেৰেক্টাৰিষ্টিক্স নাই, কেৰেক্টাৰ নাই। তাহাঁতৰ উদ্দেশ্য এটাই, কেনেকৈ অসমটোক বৃহত্তৰ বাংলাদেশ বনাব। তাৰ কাৰণে যি ধৰণৰ পদ্ধতি ল'ব লাগে তেওঁলোকে ল'বলৈ সাজু আছে। কেইদিনমান আগতে মই মইনবাৰী সত্ৰত গৈছিলোঁ। মইনবাৰী সত্ৰত সত্ৰাধিকাৰে যিখিনি কথা ক'লে দুখ লাগি গ'ল যে আমি মইনবাৰী সত্ৰ কেনেকুৱা 1950ত 7,000 বাংলাদেশী মুছলমান আক্ৰমণ কৰি সেই সত্ৰটো ধ্বংস কৰিলে। পিছত বাৰু সেই সত্ৰ পানীত গুচি গ'ল, ইৰ'শ্যনত গুচি গ'ল, সেইটো বেলেগ কথা। কিন্তু সত্ৰটো দখল কেনেকৈ কৰিলে, ধ্বংস কেনেকৈ কৰিলে, চব বাংলাদেশী মুছলমানে কৰিলে। এটা অসমীয়া পৰিয়াল নাই আজি মইনবাৰী অঞ্চলত। মানুহখিনি আহি আশ্ৰয় ল'বলগীয়া হৈছে সৰভোগত। তেনেকৈ আপুনি চাওক, ধুবুৰীৰ পৰা আজি যদি আপুনি একদম ছয়গাঁও হাজোলৈ আহি যায়, লাহে লাহে অসমীয়া মানুহখিনি কিন্তু কাষ চাপি আহিছে আপোনাৰ গুৱাহাটীৰ পিনে। তেনেকৈ আস্তে আস্তে আল্টিমেটলি কি হ'ব, আপোনাৰ সেই গুৱাহাটী অঞ্চল আৰু নগাঁও এতিয়া আজিকালি আপুনি একো কৰিব নোৱাৰে। এটা সময়ত আছিলে যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল আৰু আমাৰ ৰকিবুল হুছেইনৰ দপদপনি চলি আছিলে, তেতিয়া আপুনি এটা ৰিক্সাৱালাক আপুনি কিবা এটা ক'ব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি আছিল যে তেওঁলোকে ডাইৰেক্ট ফোন লগাই দিয়ে তেওঁলোকৰ মন্ত্ৰীৰ তাত। আমাৰ অসমীয়া মানুহখিনি মানে তেওঁলোকে যিটো ডিমাণ্ড কৰিব সেইটোৱে দিব লাগিব, এনেকুৱা এটা পৰিস্থিতি হৈ গৈছিল। যিয়ে নহওক, আজি বিজেপি চৰকাৰ অহাৰ পিছত অলপ বুলডোজাৰ চলা আৰম্ভ কৰিছে। আৰু মই ভাবোঁ ইউপিত যেনেকৈ বুলডোজাৰ চলি আছে, তেনেকৈ ভালকৈ যদি বুলডোজাৰ অসমত চলাই দিব পাৰি, আৰু কিছুমান যদি এনকাউণ্টাৰ হয়ও, কাৰণ আমি বচাই লাভ নাই। আপুনি ভাবি চাওক, তেওঁলোকে যদি পুলিচক মাৰিব পাৰে, তেওঁলোকে যদি পুলিচ ষ্টেচন জ্বলাই দিব পাৰে, তে কালিতো সাধাৰণ মানুহৰ ঘৰত জ্বলাই দিব তেওঁলোক। সাধাৰণ অসমীয়া ল'ৰাক তেওঁলোকে হত্যা কৰিছে কেইদিনমান আগতে। এইকাৰণে এই পৰিস্থিতি কণ্ট্ৰল কৰাৰ কাৰণে এটাই ৰাস্তা হ'ল, কাৰণ যিবিলাক মানুহ নহয়, যিবিলাক পশুৰ নিচিনা ৰাখিব লাগিব। কাৰণ তেওঁলোকে যদি আপুনি ট্ৰেইনিং দিব নোৱাৰে, আমাৰ ঘৰতে যেতিয়া আমি কুকুৰৰ পোৱালি আনো, সেই কুকুৰৰ পোৱালিটোক আমি ট্ৰেইনিং দিওঁ। ট্ৰেইনিং দিয়াৰ পিছতে কুকুৰটো কিন্তু পোষ মানি যায়, তেতিয়াহ'লে আপুনি যি ক'ব তেনেকৈ চলিব। কুকুৰটোক যদি আপুনি ভালকৈ ট্ৰেইনিং নিদিয়ে, তেতিয়া য'ত ত'ত হাগিব, যাতা খাব, যাক তাক ভুকিব, যাক তাক কামুৰি দিব। সেইকাৰণে কুকুৰক যেনেকৈ আমি ট্ৰেইনিং দিব লাগে আৰু মানে ঘৰত আমি তাক ডমেষ্টিকেট কৰিব লাগে, তেনেকুৱা বাংলাদেশী মুছলমান যিসকল আহিছে তেওঁলোকক যদি আমি এৰি দিওঁ আৰু খালি মাদ্ৰাছা ট্ৰেইনিং লৈ থাকে, তেতিয়াহ'লে কিন্তু অসম বচোৱা টান হ'ব। যোগী আদিত্যনাথে যেনেকৈ বুলডোজাৰ চলাইছে, মই জানো যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো সেই দক্ষতা আছে। খালী কথাটো হ'ল যে এতিয়া আমাৰ বুলডোজাৰবিলাকত ডিজেল বঢ়োৱা সময় হৈ গ'ল। সেই বুলডোজাৰবিলাক যেন মানে গুদামত পৰি নাথাকে, তাৰ ব্যৱস্থা যদি কৰি লোৱা যায়, তেতিয়া মই ভাবোঁ যে অসমক আমি একদম জাগাত আকৌ লৈ আহিব পাৰিম। যে আমি যিসকলক খিলঞ্জীয়া বুলি কওঁ, খিলঞ্জীয়া মুছলমান বুলি কওঁ, তেওঁলোকক কিন্তু ওলাই আহিব লাগে। তেওঁলোকে ওলাই আহি প্ৰতিবাদ কৰিব লাগে, গৰিহণা দিব লাগে। তেতিয়াহ'লে কি হ'ব, অসমীয়া সমাজ যিটো সদায় তেওঁলোকক মৰম স্নেহ দি আহিছে যি খিলঞ্জীয়া মুছলমানসকলক, সেইটো আৰু গভীৰ হ'ব আৰু শক্তিশালী হ'ব। আৰু নহ'লে এয়া বুজিব পৰা যাব যে যিসকল থলুৱা মুছলমান আছে, খিলঞ্জীয়া মুছলমানসকল আছে, তেওঁলোকেও পেটে পেটে এই মানুহখিনিক সমৰ্থন কৰি আছে তেওঁলোকৰ এজেণ্ডা পূৰণ কৰিবৰ কাৰণে।
কাৰণ আগতো আমি দেখিছোঁ অসমত বিভিন্ন ঠাইত তেওঁলোকে এনেকুৱা পুলিচ ষ্টেচন জ্বলাই দিয়া আৰু তাৰ পূৰ্বে আমি অলপ দিন আগতো দেখা পাইছিলোঁ যে জাগিৰোড পুলিচ ষ্টেচন তেওঁলোকে জ্বলাই দিছিল, আক্ৰমণ কৰিছিল তেওঁলোকে। আৰু বিভিন্ন সময়ত তেওঁলোকে তেনেকৈ সত্ৰ ধ্বংস কৰিছে, সত্ৰৰ মাটি বেদখল কৰিছে, মন্দিৰৰ মাটি বেদখল কৰিছে, অসমীয়া নাৰীৰ ওপৰতে তেওঁলোকে নিৰ্যাতন চলাই গৈ আছে, বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰি গৈ আছে অসমীয়া মানুহৰ ওপৰত। আৰু এইখিনি মানুহ যাক আমি বাংলাদেশী মুছলমান বুলি কওঁ, তেওঁলোকৰ কোনো কেৰেক্টাৰিষ্টিক্স নাই, কেৰেক্টাৰ নাই। তাহাঁতৰ উদ্দেশ্য এটাই, কেনেকৈ অসমটোক বৃহত্তৰ বাংলাদেশ বনাব। তাৰ কাৰণে যি ধৰণৰ পদ্ধতি ল'ব লাগে তেওঁলোকে ল'বলৈ সাজু আছে। কেইদিনমান আগতে মই মইনবাৰী সত্ৰত গৈছিলোঁ। মইনবাৰী সত্ৰত সত্ৰাধিকাৰে যিখিনি কথা ক'লে দুখ লাগি গ'ল যে আমি মইনবাৰী সত্ৰ কেনেকুৱা 1950ত 7,000 বাংলাদেশী মুছলমান আক্ৰমণ কৰি সেই সত্ৰটো ধ্বংস কৰিলে।